Dear students, welcome to my new YouTube channel, Learn Excellent. This is Hemanta Bhuya. Due to unexplainable situation caused by coronavirus, I am taking an initiative to enlighten you and keep in touch with studies from home. Here, I am going to explain the lesson The Clever Shepherd of class 7 in Assamese. So, সকলোৱে নিজৰ textbook খন উলিয়াই লোৱা The Clever Shepherd. Title to ki The Clever Shepherd. এই লেসনটো এখন শর্ট প্লেৰ আধাৰত লিখা হৈছে। এই শর্ট প্লেখন তিনটা সিন অৰ্থাৎ তিনটা অংকত বিভক্ত কৰা হৈছে। এই প্লেখনৰ জৰিয়তে এজন ৰজাৰ ঠেক অৰ্থাৎ নেৰো থিংকিং, এজন এবট অৰ্থাৎ ধৰ্মযাজকৰ আইডিয়েলিটি আৰু এজন শেফাৰ্ডৰ চতুৰালি অৰ্থাৎ ক্লেভাৰলি মেনাৰৰ কথা প্ৰকাশ কৰিছে। এতিয়া আমি লেসনটো লাইন বাই লাইন পঢ়িবলৈ আৰম্ভ কৰিম। Please go through the text. Narrator: A king named John ruled over England more than 700 years ago. আজিৰ পৰা প্ৰায় 700 বছৰ আগতে ইংলেণ্ডত জন নামৰ এজন ৰজাই ৰাজত্ব কৰিছিলে। He was not a very popular ruler. কিন্তু তেওঁ এজন জনপ্ৰিয় শাসক নাছিলে। He disliked everyone who was wealthy and powerful. কিন্তু তেওঁ এজন জনপ্ৰিয় শাসক নাছিলে কিয়নো যিসকল ব্যক্তি সম্পত্তিশালী আৰু শক্তিশালী আছিল সেই সকল ৰজাক জনে ভালপোৱা নাছিলে। He suspected the loyalty of such people and was always looking for a chance to accuse them of some crime and take away their wealth and power. তেওঁ তেনেকুৱা ব্যক্তিসকলক সন্দেহ কৰিছিল আৰু কোনো কাৰণত দোষাৰোপ কৰিবলৈ বিচাৰি ফুৰিছিল আৰু তেওঁলোকৰ সম্পত্তি আৰু শক্তি কাঢ়ি লৈছিল। এতিয়া সিন 1 ষ্টাৰ্ট হৈছে Sound of the Trumpets. Sound of the Trumpets means নাটক এখন আৰম্ভ হোৱাৰ আগে মানে ৰণসিঙা বাজি উঠিছে, এটা মাংগলিক ধ্বনি হিচাপে ব্যৱহাৰ কৰিছে। এই পেৰেগ্ৰাফটোত নাটকখনৰ সেটিং অৰ্থাৎ স্থানটোৰ কথা বৰ্ণনা কৰিছে। এতিয়া প্ৰথম সিনটো কিং জনৰ ৰাজসভাত আৰম্ভ হৈছে। Our play takes place at the court of King John. এতিয়া এই নাটকখন ক'ত আৰম্ভ হৈছে যে কিং জনৰ ৰাজসভাত। The king is on his throne and all around him are the members of his councils, the lords, knights and high priest. King জনৰ নিজৰ সিংহাসনত বহি আছে আৰু তেওঁ লগত সভাৰ প্ৰতিনিধিসকল, কিছুমান অভিজাত শ্ৰেণীৰ ব্যক্তি আৰু নাম জ্বলা ধৰ্মযাজকসকলো উপস্থিত আছিল। One of the priests is the abbot of Canterbury. সেই সকল ব্যক্তিৰ লগতে কেণ্টাৰবৰী চহৰৰ এজন এবট অৰ্থাৎ ধৰ্মযাজক এজনো উপস্থিত আছিল। King John is displeased with the abbot because people say he is richer than the king. King John এবটৰ প্ৰতি অসন্তুষ্ট হৈছিল কিয়নো কোনো লোকৰ মতে এবটজন ৰজাতকৈ বেছি ৰিচ অৰ্থাৎ ধনী আছিল। They say he has more servants than the king has and spends more money than the king does. King জনে এইটো শুনিছে যে এবটজনৰ কিং জনতকৈ বেছি চাকৰ আছে আৰু কিং জনতকৈ বেছি টকা খৰচ কৰে অৰ্থাৎ এবটজনে। এইখিনি হৈছে ওৱান সিনটোৰ নেৰেটৰজনে দিয়া ব্যাখ্যা। এতিয়া আমি সেই সভাখনত অৰ্থাৎ সেই কাউন্সিলখনত কিং জন আৰু এবটজনৰ মাজত হোৱা মনোমালিন্য অৰ্থাৎ কন্ট্ৰভাৰ্সিৰ বিষয়ে পঢ়িম। কিং: Sir Abbot, I hear you keep a better house than I do. সন্মানীয় এবট, মই শুনিবলৈ পাইছো যে আপুনি মোতকৈ এটা ভাল ঘৰত আছে বা আপোনাৰ মোতকৈ এটা ভাল ঘৰ আছে। Do you think that you are greater than the king?
তুমি ভাবা নেকি যে মোতকৈ তুমি বেছি প্ৰভাৱশালী বুলি? Abbot, no, your majesty, I don't. I am a humble servant of God. নহয় মহাশয়, এয়া হ'বই নোৱাৰে। মই কেৱল মাত্ৰ ভগৱানৰ প্ৰকৃত সেৱকহে মাত্ৰ। King, a humble servant of God indeed? You keep 100 servants? প্ৰকৃততে ঈশ্বৰৰ এজন সেৱক হৈ তুমি 100 জন লগোৱা লগত ৰাখা? Is that humble? Do you need them all? এইটো তোমাৰ নম্ৰতা নেকি? তোমাক সকলোবোৰৰ প্ৰয়োজন হয়নে? Abbot, I need some of them, and the rest of them are not in need of mine. They want work, and I give them. মোক সেই সকলৰ কেইজনমানকহে লাগে আৰু বাকীখিনিৰ মোৰ প্ৰয়োজন নাই। সিহঁতে কাম বিচাৰে আৰু মই তেওঁলোকক কাম দিওঁ। King, that's very kind of you, but where do you find the money to pay them all? Do you collect it from the people of Canterbury? সঁচাকৈ এয়া তোমাৰ মহানতা, কিন্তু এই ছাৰ্ভেণ্টবোৰক পইচা দিবলৈ তুমি পইচা ক'ত পোৱা? তুমি কেণ্টাৰবুৰীৰ মানুহবোৰৰ পৰা সংগ্ৰহ কৰা নেকি? তেতিয়া এবটে ক'লে, No, your majesty, I only spend my own money. নহয় মহাশয়, মই মোৰ নিজৰ পইচাহে খৰচ কৰোঁ। King, indeed, you must be very rich, but I don't believe you. তুমি ধনী হ'ব পাৰা, কিন্তু মই বিশ্বাস নকৰোঁ। And besides, you ought not to be so rich. ইয়াৰ উপৰিও তুমি ধনী হোৱাটো উচিত নহয়। Because you are a priest. কিয়নো তুমি এগৰাকী priest. A priest ought to be learned and wise, not rich. Are you a learned and wise man? এজন priest জ্ঞানী আৰু মহৎ হোৱাটো দৰকাৰী, কিন্তু ধনী হোৱাটো অনুচিত। তুমি জ্ঞানী আৰু মহৎ হয়নে? Abbot, how can I answer that questions, your majesty? মহাশয়, ইয়াৰ উত্তৰ মই কেনেকৈ দিম? King, can't you? Well then, I have got 3 other questions for you. নোৱাৰা তুমি? তোমাৰ বাবে মোৰ 3টা প্ৰশ্ন আছে। Answer these 3 questions or be ready to have your head cut off. এই প্ৰশ্নৰ উত্তৰ দিয়া, নহ'লে তোমাৰ মূৰ কটা যাব। Abbot, to have my head cut off? Your joke frightens me, your majesty. মোৰ ডিঙি কটা যাব? মহাশয়, আপোনাৰ কৌতুকবোৰে মোক সঁচাকৈ ভয় লগায়। King, this is no joke. Seriously, I, King John, intend to have your head cut off if you can't answer my questions. Are you ready? এইটো জোক নহয়। যদি তুমি এই প্ৰশ্নকেইটাৰ উত্তৰ দিব নোৱাৰা, তেনেহ'লে তোমাৰ ডিঙি কাটিবলৈ মই বাধ্য হ'ম। Abbot, no, yes, your majesty. হ'ব মহাশয়, তেওঁ আচৰিত হৈ ক'লে। King, first, how much am I worth? Exactly, how much? Not a penny more, not a penny less. প্ৰথমটো প্ৰশ্ন হৈছে, মই কিমান সম্পত্তিশালী? সঠিকভাৱে কিমান? এটা পেনিও বেছি হ'ব নালাগিব আৰু কমো হ'ব নালাগিব। ইয়াত পেনি হৈছে ইংলেণ্ডৰ টকাৰ একক। There is a laughter at the court. The nobles nod their heads and look at the abbot with amusement. তেতিয়া সেই ৰাজসভাত সকলোৱে হাঁহিবলৈ ধৰিলে, সকলোৱে আগ্ৰহেৰে দৃশ্যটো উপভোগ কৰিলে। Abbot, how much you are worth? What's the next questions, your majesty? Abbot জনে বিমূৰত পৰিল। লগে লগে পিছৰ প্ৰশ্নটো সুধিলে। King, how long will it take for me to ride around the world? গোটেই পৃথিৱীখন ভ্ৰমণ কৰিবলৈ মোক কিমান সময় লাগিব? দ্বিতীয় প্ৰশ্নটো হৈছে সেইটো। তেতিয়া এবটে ক'লে, and the third one? আৰু তৃতীয়টো বুলি সুধিলে। King, what am I thinking? That last questionটো হৈছে, মই কি ভাবি আছো? Everyone laughs again. The abbot looks puzzled. তেতিয়া প্ৰত্যেকে হাঁহিবলৈ ধৰিলে আৰু এবটজন বিমূৰত পৰিল। Abbot, these are very difficult questions, your majesty. I am unable to answer them immediately. I need some time to think. এইকেইটা অতি কঠিন প্ৰশ্ন মহাশয়। মই
ইমান সোনকালে উত্তৰ দিয়াত অপাৰক মোক ভাবিবলৈ অলপ সময় দিয়ক কিং অল ৰাইট আই গিভ ইউ 3 weeks হ'ব তেনেহ'লে মই তোমাক 3 সপ্তাহ দিছোঁ এবট থেংক ইউ your majesty ধন্যবাদ মহাশয় king if you can't answer the questions at the end of 3 weeks you shall die the council is dismissed তেতিয়া কিঙে ক'লে যে যদি তুমি উত্তৰ দিব নোৱাৰা 3 সপ্তাহৰ পিছত তুমি নিশ্চয় মৰিব লাগিব আৰু লগে লগে সভা ভংগ হ'ল তেতিয়া চিনটো শেষ হৈছে তাৰ পিছত trumpets sound the king rises and leaves the chamber the nobles and other break into groups all of them discussing the abbot's chances in 3 weeks from now এতিয়া চিনটো শেষ হোৱাৰ লগে লগে ৰণসিঙা বাজি উঠিলে কিংজনে সেই ৰাজসভা এৰিলে আৰু তাত উপস্থিত থকা প্ৰত্যেকেই কিছুমান গ্ৰুপত বিভক্ত হৈ এবটজনৰ উত্তৰৰ সামৰ্থ্যতাক বিষয়ে আলোচনা কৰাত লাগিলে এতিয়া চিনটো ষ্টাৰ্ট হৈছে নেৰেটৰ The poor abbot left the court and traveled all over England সেই এবটজনে ৰাজসভা এৰিলে আৰু গোটেই ইংলেণ্ড ভ্ৰমণ কৰাত লাগিলে He went to all learned men of the land and asked them the king's 3 questions. তেওঁ প্ৰত্যেকজন জ্ঞানী ব্যক্তিৰ ওচৰলৈ গ'ল আৰু সেই প্ৰশ্নকেইটাৰ উত্তৰ বিচাৰিলে But no one was able to give him the answers to the any of them. কিন্তু কোনেও সেই কেইটাৰ উত্তৰ দিবলৈ সামৰ্থ্য নহ'লে So he returned home to say goodbye to his friends, settle all his affairs and prepare for death. সেয়েহে তেওঁ নিজৰ বন্ধুবৰ্গক লগ কৰিবলৈ আৰু তেওঁৰ আধৰুৱা যিবোৰ কাম সেইবোৰ শেষ কৰিবলৈ ঘৰলৈ উভতিলে আৰু মৃত্যুৰ বাবে নিজক প্ৰস্তুত কৰিলে Very near to his home he meets one of his shepherds আৰু তেতিয়াই তেওঁৰ এজন ভেড়া পালকক লগ কৰিলে তেতিয়া ভেড়া পালকজন আৰু এবটৰ মাজত কথোপকথন ষ্টাৰ্ট হৈছে Shepherd Welcome home Lord Abbot welcome What news do you bring from the court of king অভিনন্দন মহাশয় ৰজাৰ ৰাজসভাৰ পৰা কি বাতৰি আনিছে বহুত আগ্ৰহেৰে তেতিয়া শেফাৰ্ডজনে সুধিলে Abbot Very bad news my friend in 2 days' time I must get all my affairs settled and be ready to die বহুত বেয়া খবৰ বন্ধু এই দুদিনতে মই মোৰ সকলোবিলাক কাম শেষ কৰিব লাগিব আৰু মৃত্যুৰ বাবে সাজু হ'ব লাগিব Shepherd to die but why আচৰিত হৈ তেতিয়া শেফাৰ্ডজনে সুধিলে মৰিবলৈ কিন্তু কিয় Abbot because I can't find answers to the king's 3 questions কিয়নো ৰজাৰ 3টা প্ৰশ্নৰ উত্তৰ মই বিচাৰি নাপালো Shepherd 3 questions I can find answers to 300 questions for your lordship 3টা প্ৰশ্ন আপোনাৰ বাবে 3টা কিয় 100 প্ৰশ্নৰ উত্তৰ বিচাৰি দিব পাৰিম If you let me change my clothes I promise to change the king mind যদি আপুনি মোৰ কাপোৰ সলনি কৰিবলৈ অনুমতি দিয়ে তেন্তে মই ৰজাৰ মনটো সলনি কৰি দিব পাৰিম বুলি কথা দিলো Abbot change your clothes you don't need my permission for that তুমি কাপোৰ সলোৱা ইয়াত মোৰ অনুমতি লোৱাৰ কোনো প্ৰয়োজন নাই Shepherd but I do on this occasion because I must change my clothes for yours কিন্তু মই অনুমতি ল'ব লাগিব কাৰণ মই মোৰ কাপোৰ আপোনাৰ সৈতে সলনি কৰিব লাগিব Lend me your abbot's robe for a few days and send me to the king to answer his questions কেইদিনমানৰ বাবে মোক আপোনাৰ সাজযোৰ দিয়ক আৰু ৰজাৰ প্ৰশ্নৰ উত্তৰৰ বাবে মোক পঠিয়াওক You know how closely I resemble you আপুনি জানে মই আপোনাৰ লগত কিমান মিলু বা মিল আছে আমাৰ ছাত্ৰ-ছাত্ৰীসকল এয়া আছিল লেসনটোৰ ফাৰ্ষ্ট পাৰ্ট অতি শীঘ্ৰেই ইয়াৰ সেকেন্ড পাৰ্টটো দিম
ভিডিঅ'টো চাই অলপ হ'লেও যদি উপকৃত হ'লা তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা, লাইক, কমেণ্ট আৰু তোমাৰ বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিবা। জয় আই অসম।